নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ প্ৰকাশ পালে প্ৰথমটো সমীক্ষা আৰু এই সমীক্ষা অনুসৰি এইবাৰ 400 পাৰটো দূৰৰে কথা 300 পাৰ কৰিব নোৱাৰে বিজেপিয়ে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পাব 240 পৰা 260 খন আসন শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য কেন্দ্ৰত এবাৰ কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ ইণ্ডিয়া এলায়েন্স নে এনডিএ বিজেপিয়ে কিমানখন আসন পাব 2024 লোকসভা নিৰ্বাচনত কিমানখন আসন পাব ইণ্ডিয়া এলায়েন্সে নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিলে ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পাব 240 পৰা 260 খন আসন আৰু এনডিএৰ আন সহযোগী দলে পাব 35 পৰা 45 খন আসন আৰু কংগ্ৰেছে পাব 85 পৰা 100 খন আসন লগতে ইণ্ডিয়া এলায়েন্সৰ আন সহযোগী দলে পাব 120 পৰা 135 খন আসন 400 পাৰটো দূৰৰে কথা 300 পাৰ হোৱাটো বিজেপিৰ বাবে অসম্ভৱ ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ এই সমীক্ষাক লৈ এতিয়া দেশজুৰি চৰ্চা পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ কৃষকে কান্দি আছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমস্যাক পিঠি দি বাহিৰত হিন্দু মুছলমান কৰি আছে বিজেপি আৰএছএছৰ গুডবয় হ'বলৈ মন্দিৰ বনাম মছজিদ ভাঙিম বুলি ফটোৱা কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য বিধায়ক অখিল গগৈৰ অসমৰ সমস্যাক পিঠি দি হিন্দু মুছলমান কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান কৰিয়াই নিৰ্বাচনী প্ৰচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই বিজেপি আৰএছএছৰ গুডবয় হ'বলৈ মন্দিৰ বনাম মছজিদ ভাঙিম বুলি ফটোৱা কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মাই গোটেই ভাৰতৰ ওচৰত অসমৰ মানহানি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূল্যবৃদ্ধি ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু কঠীয়া পাৰিব নোৱাৰা অৱস্থাক লৈ মৌন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাৰোৱাৰী জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষকৰ সমস্যা কেনেকৈ বুজিব কৃষিমন্ত্ৰী অতুল বৰা কেৱল দিল্লীক সন্তুষ্ট কৰাত ব্যস্ত কেৱল তেল মৰাত ব্যস্ত সেইকাৰণে কৃষকৰ অৱস্থা কাহিল হৈ পৰিছে অসমত এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক খুৰদাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ গুজৰাটত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা গুজৰাটৰ গেমিং জোনক এইবাৰ আৱৰি ধৰিলে জুৰি লেলিহান শিখাই আৰু এই ঘটনাত শিশুসহ মুঠ 24 জন লোকৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ আশংকা প্ৰকাশ কৰা হৈছে গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা শনিবাৰে সন্ধিয়া গুজৰাটৰ ৰাজকোটৰ এটা গেমিং জোনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু এই ঘটনাত কমেও 24 জন লোকৰ মৃত্যু হৈছে নিহতসকলৰ ভিতৰত কমেও 9টা শিশু আছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে বৰ্তমানো ৰাজকোটৰ আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে এই সন্দৰ্ভত কয় যে টিআৰপি গেমিং জোনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে উদ্ধাৰ অভিযান অব্যাহত আছে আৰু জুই নিয়ন্ত্ৰণলৈ আনিব পৰা গৈছে এতিয়ালৈকে প্ৰায় 24টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বহুতকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনাৰ তদন্ত আৰম্ভ কৰা হ'ব আয়ুক্তগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে গেমিং জমৰ মালিকৰ বিৰুদ্ধে গাফিলতিৰ অপৰাধ পঞ্জীয়ন কৰিব আৰু উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ পিছত তদন্ত আৰম্ভ কৰা হ'ব ইফালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাৰ খবৰ পোৱাৰ পিছতে এক্সত লিখিছে ৰাজকোটৰ গেম জোনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে আঘাতপ্ৰাপ্তসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক 4 লাখ আৰু আহতক 50,000 টকাৰ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ঘটনাৰ তদন্তৰ বাবে
গঠন কৰা হৈছে বিশেষ তদন্তকাৰী গোট। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ খুৰদাৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। প্ৰিয়ংকা গান্ধীৰ এই সন্দৰ্ভত মন্তব্য, যোৱা 10টা বছৰে একোৱে কাম নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এতিয়া পৰাজয়ৰ ভয়ত কঁপিছে নৰেন্দ্ৰ মোদী। এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীৰ মন্তব্য, দেশখন শেষ কৰি পেলালে নৰেন্দ্ৰ মোদীয়ে। মোদী চৰকাৰৰ বিৰুদ্ধে 5টাকৈ মহাবিস্ফোৰণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে দেশৰ সংবিধান আৰু গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছলীয়া, মোদী অহংকাৰী, এই মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে যোৱা 10 বছৰে একোৱে কাম নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যদি সাহস আছে তেন্তে মোক উত্তৰ দিয়ক, নৰেন্দ্ৰ মোদীয়ে কি কাম কৰিলে? নিবনুৱাৰ সমস্যা সমাধান নহ'ল, কৃষকৰ সমস্যা সমাধান নহ'ল, মূল্যবৃদ্ধিৰ সমস্যাও সমাধান নহ'ল। নৰেন্দ্ৰ মোদীৰ মুখত কেতিয়াও এই সমস্যাবোৰ শুনিবলৈ নাপায়। কাম কৰাৰ সলনি কেৱল কংগ্ৰেছৰ বদনাম আৰু হিন্দু মুছলমান কৰিয়ে সময় পাৰ কৰিলে মোদীয়ে। জনতাই কষ্ট কৰে কিন্তু তাৰ ফল নাপায় আৰু এতিয়া পৰাজয়ৰ ভয়ত কঁপিছে নৰেন্দ্ৰ মোদী। নিৰ্বাচনৰ ফলাফল বুজি অযথা কথা কৈ ফুৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে গোটেই দেশৰ জনতাক নিজৰ পৰিয়ালৰ সদস্য বুলি কয়, কিন্তু সেইজন মোদীয়ে প্ৰধানমন্ত্ৰীৰ আসনৰ মৰ্যাদা লাঘৱ কৰিছে। নিজকে ছুপাৰমেন বুলি ভবা নৰেন্দ্ৰ মোদী ছুপাৰ ফ্লপ হৈছে। নিজকে সমগ্ৰ বিশ্বৰ ভিতৰত শক্তিশালী বুলি ভাবে, কিন্তু সেইগৰাকী মোদীয়ে নিজৰ দেশৰ সমস্যাই সমাধান কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কথা ক'বলৈ ভয় কৰে সকলোৱে। সকলোৰে মুখ বন্ধ কৰি ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে কেৱল মিছা কথা কৈ ফুৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীলৈ ভাল খবৰ। গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আজিৰে পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি। আজিৰে পৰা অসমৰ ভিন্ন প্ৰান্তত হ'ব পাৰে প্ৰচণ্ড বৰষুণ। 27 মে'ত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে আৰু আগন্তুক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কেইবাটাও ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই কথা। পৰৱৰ্তী খবৰ, AI প্ৰযুক্তিক লৈ সমগ্ৰ বিশ্বজুৰি তীব্ৰ চৰ্চা চলি থকাৰ মাজতে এইবাৰ অসমৰ শ্ৰেণীকোঠাত পাঠদান কৰিলে AI শিক্ষয়িত্ৰীয়ে। উত্তৰ পূবৰ প্ৰথমগৰাকী কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন এইগৰাকী শিক্ষয়িত্ৰী হৈছে আইৰিছ। বিশ্বত এতিয়া AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰযুক্তিক লৈ তীব্ৰ চৰ্চা আৰু তাৰ মাজতে অসমৰ শ্ৰেণীকোঠাত পাঠদান কৰিলে AI শিক্ষয়িত্ৰীয়ে। শিক্ষয়িত্ৰীক আনদিনা প্ৰশ্ন সোধাৰ দৰে আজিও সুধিলে এজন ছাত্ৰই, হিমগ্ল'বিন কি? এগৰাকী মেখেলা চাদৰ পৰিহিতা যন্ত্ৰ মানৱীয়ে প্ৰশ্নটো মন দি শুনিলে আৰু বিস্তৃতভাৱে হিমগ্ল'বিনৰ বিষয়ে বৰ্ণনা কৰিলে। মেখেলা চাদৰ পৰিহিতা যন্ত্ৰ মানৱীগৰাকী হৈছে আইৰিছ, অৰ্থাৎ ৰয়েল গ্লোবেল স্কুলৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰথম শিক্ষয়িত্ৰী হৈছে আইৰিছ। প্ৰথম দিনা ছাত্ৰ ছাত্ৰীসকল অত্যন্ত আগ্ৰহী আৰু আনন্দিত হৈ আইৰিছৰ লগত বিভিন্ন ধৰণৰ আলোচনা বিলোচনাত মিলিত হ'ল। আইৰিছৰ লগত আলোচনা আৰু বিভিন্ন শিক্ষা প্ৰণালীৰ প্ৰয়োগ সফল হয়। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থকা হোটেলৰ বিল পৰিশোধ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। হোটেল ৰেডিছন ব্লুত প্ৰধানমন্ত্ৰী মোদীয়ে থকাৰ বাবদ বিগত এবছৰে পৰিশোধ কৰা নাই প্ৰায় 81 লাখ টকা আৰু এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে হোটেল কৰ্তৃপক্ষই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হোটেল বিল ৮০.৬ লাখ টকা। ইতিমধ্যে মহীশূৰৰ পূৰ্বৰ মহীশূৰ পঞ্চতাৰকা হোটেল ৰেডিসন ব্লু প্লাজাই এবছৰতকৈ অধিক সময় ধৰি বাকী থকা ধন আদায় কৰিবলৈ আদালতৰ কাষ চাপিব বুলি ভাবুকি দিছে। যোৱা বছৰৰ এপ্ৰিল মাহত অনুষ্ঠানৰ বাবে মহীশূৰৰ এই হোটেলখনত আছিল প্ৰধানমন্ত্ৰী মোদী আৰু দীৰ্ঘদিন ধৰি মোদী থকাৰ ব্যৱস্থাৰ বাবে ৮০ লাখৰো অধিক টকা বাকী থকা হোটেল কৰ্তৃপক্ষ এতিয়া আদালতলৈ যাব পাৰে। দ্য হিন্দুৱে এই খবৰ প্ৰকাশ কৰি লিখিছে যে যোৱা বছৰ প্ৰধানমন্ত্ৰী মহীশূৰৰ এই হোটেলখনত থাকিছিল। প্ৰধানমন্ত্ৰী মোদী প্ৰজেক্ট টাইগাৰ নামৰ এটা প্ৰকল্পৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে তালৈ গৈছিল আৰু এই ধন এবছৰতকৈ অধিক সময় বাকী থকাৰ বাবে বছৰি ১৮% সুত লোৱা হ'ব বুলি হোটেলখনে চৰকাৰক অৱগত কৰিছে। আনহাতে হোটেল কৰ্তৃপক্ষই এই বিলত অতিৰিক্ত ১২.০৯ লাখ টকা সংযোজন কৰিছে। ১ জুনৰ ভিতৰত বাকী থকা বিল পৰিশোধ নকৰিলে আদালতলৈ যাব বুলি জনোৱা হৈছে। এই সন্দৰ্ভত ৰাজ্যখনৰ বন বিভাগে ইয়াৰ বাবদ ধন পৰিশোধ নকৰে বুলি স্পষ্ট কৰি দিছে, কাৰণ সেয়া আছিল কেন্দ্ৰীয় চৰকাৰৰ এক অনুষ্ঠান।